ৰাজ্যৰ বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ মান উন্নীতকৰণৰ প্ৰয়াসেৰে শিক্ষা বিভাগে 2017 বৰ্ষৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে গুণোৎসৱ। বিগত বৰ্ষৰ দৰে 2025 বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৰাজ্যৰ 11খন জিলা সামৰি যোৱা 6, 7, 8 আৰু 9 জানুৱাৰীত হোৱা গুণোৎসৱ আজি সফলতাৰে সামৰণি পৰিব। আন 11খন জিলাৰ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ নাজিৰা সমজিলাৰ মুঠ 356খন বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালিত হোৱা পৰিলক্ষিত হয়। আজি নাজিৰা সমজিলাৰ বিদ্যালয়সমূহত সফলতাৰে সামৰণি পৰে 2025 বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। বহিমূল্যায়ক হিচাপে উপস্থিত হৈ যথেষ্ট আনন্দিত হৈছোঁ। আচলতে মই গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে আছিলোঁ। বৰ্তমান আজি প্ৰায় 2 মাহ হৈছে মই শ্বহীদ মনিৰাম দেৱান কলেজৰ অধ্যক্ষ হিচাপে নিযুক্ত হৈছোঁ। কিন্তু এই দায়িত্বটো নিষ্ঠাই কৰি ভাল লাগিছিল, সেইকাৰণে মই দায়িত্বটো ৰিজেক্ট নকৰি কৰিবলৈ আহিলোঁ, যাতে শিক্ষাৰ্থীসকলৰ লগত আমি একাত্ম হৈ যাব পাৰোঁ। কাৰণ একেবাৰে প্ৰাথমিক পৰ্যায়ৰ পৰা শিক্ষাৰ্থীসকলক আমি জানিব লাগিব, সিহঁতৰ বিকশাই তুলিবৰ কাৰণে আমি যত্ন কৰিব লাগিব। গতিকে গুণোৎসৱৰ যোগেদি শিক্ষাৰ্থীসকলৰ সেই কোৱালিটিবোৰ বিচাৰি উলিয়াবৰ কাৰণে যত্ন কৰা হৈছে আৰু শিক্ষানুষ্ঠানবোৰ যিবোৰ সমস্যা সেইবোৰ সমাধান কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে, চৰকাৰে প্ৰয়াস কৰিছে। আৰু এনেকুৱা ধৰণৰ প্ৰয়াসে আমাৰ যিটো নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 তাৰ লগত শিক্ষাৰ্থীসকলক একেটা গতিধাৰে আগবঢ়াই নিবৰ কাৰণে যত্ন কৰা হৈছে, প্ৰয়াস কৰা হৈছে। আৰু ক'ৰবাত কিবা বাধা বিঘিনি আছে নেকি সেইবোৰ আমি ডিফেক্টখিনি জানি লৈ আমাৰ এটা শ্বৰ্ট এনালিচিছ কৰি আমি শিক্ষা ব্যৱস্থাটো পুনৰ সৰ্বভাৰতীয় পৰ্যায়ত এটা একাত্ম কৰি তুলিবৰ কাৰণে যত্ন কৰা হৈছে। গতিকে এই গুণোৎসৱটো আচলতে ভাল হৈছে আৰু গুণৰ আচলতে মূল্যায়ন কৰিবলগীয়া হৈছে। যিটো সৰ্বশিক্ষা অভিযানৰ উল্লেখ কৰা হৈছে যে শিক্ষাৰ্থীসকলৰ কিমান ডেভেলপ হৈছে সেই কোৱালিটিও মূল্যায়ন কৰি উলিয়াব লাগে, বিচাৰি উলিয়াব লাগে। সেই বিচাৰি উলিয়াই তেওঁলোকৰ প্ৰগতিৰ পথত থকা হেঙাৰবোৰ দূৰ কৰি আমাক মানৱ সম্পদক উপযুক্ত মানৱ মূলধন হিচাপে যাতে আমি শিক্ষাৰ্থীসকলক সৰু পৰ্যায়ৰ পৰা গঢ়ি তুলিব পাৰোঁ, সেইটো প্ৰয়াস এই নিম্ন পৰ্যায়ৰ পৰা কৰা হৈছে। গতিকে যথেষ্ট আনন্দিত হৈছোঁ, ভাল লাগিছে আৰু সকলোৱে সহযোগিতা ইয়াত কৰিছে আৰু শিক্ষাৰ্থীসকলেও দেখিছোঁ যথেষ্ট তেওঁলোক আগবাঢ়ি যাবলৈ সক্ষম হৈছে। লাডৈগড় মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাতঃসভাৰ পৰা মই বহিমূল্যায়কৰ দায়িত্ব পালন কৰিবলৈ সুবিধা পাইছোঁ আৰু সেই প্ৰাতঃসভাত উপস্থিত থাকিয়ে মোৰ খুব ভাল লাগিছে, কাৰণ তেওঁলোকে যথেষ্ট উদ্যমেৰে আহি আজি ইয়াত উপস্থিত হৈছেহি, ছাত্ৰ আৰু শিক্ষক দুয়োৱে। গতিকে তেওঁলোকৰ উৎসাহ উদ্দীপনা দেখি ভাল লাগিছে আৰু অসম চৰকাৰৰ এই যি অভিলাষী পৰিকল্পনা, অসমৰ চৰকাৰী বিদ্যালয়সমূহ উন্নীতকৰণৰ কাৰণে যি পৰিকল্পনা তেওঁলোকে হাতত লৈছে, তাৰ কাৰণে এনেকুৱা ধৰণৰ কাৰ্যসূচীয়ে আমাৰ বিদ্যালয়সমূহক আপ টু ডেট হৈ থকাত যথেষ্ট সহায় কৰিব। তেওঁলোকে নিজৰ ৰেকৰ্ড পাতি ৰখা বা ছাত্ৰ ছাত্ৰীসকলক এই গুণোৎসৱ বুলিয়েই হওক বা অভাৰঅল তেওঁলোকৰ যি প্ৰগ্ৰেছ, সেই প্ৰগ্ৰেছৰ কাৰণে যি ধৰণে তেওঁলোকক প্ৰস্তুত কৰি থকা হৈছে সেইখিনিয়ে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট সহায় কৰিছে। কাৰণ বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে ব্যক্তিগত শিক্ষাখণ্ডই যথেষ্ট পৰিমাণে গা কৰি উঠিছে, তাৰ লগত সমানে সমানে খোজত ফেৰ মিলাব পৰাকৈ চৰকাৰী বিদ্যালয়সমূহকো যদি এক বিশেষ মানলৈ এক উন্নীতকৰণ কৰিব পৰা হয়, তেতিয়াহ'লে যথেষ্ট পৰিমাণে আমাৰ বিদ্যালয়সমূহ উপকৃত হ'ব বা আমাৰ যি খাটি খোৱা জনসাধাৰণ তেওঁলোকৰ কাৰণে এয়া যথেষ্ট গুৰুত্বপূৰ্ণ বা ভাল লগা এটা কথা হ'ব। আৰু অসম চৰকাৰৰ এই অভিলাষী পৰিকল্পনাৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু মোৰ ক'বলগীয়া এটাই কথা যে এজন বহিমূল্যায়ক হিচাপে বহিমূল্যায়কৰ যি কনফিডেঞ্চিয়েল ৰিপৰ্ট থাকে, সেই কনফিডেঞ্চিয়েল ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি এখন স্কুলক তেওঁলোকৰ যিখিনি প্ৰাপ্য বা তেওঁলোকৰ যিখিনি ন্যায্য, সেই ন্যায্যখিনি যাতে পূৰণ কৰি সেই প্ৰাপ্যখিনি তেওঁলোকক দি যাতে স্কুলসমূহৰ মানদণ্ড আৰু উন্নীতকৰণ কৰে। স্কুলসমূহত পৰ্যাপ্ত পৰিমাণে শিক্ষকৰ পৰিমাণ নথকাটোৱে আমাৰ অভিভাৱকসকলক হতাশ কৰে। অভিভাৱকসকলে তেনেকুৱা স্কুললৈ ছাত্ৰ ছাত্ৰী সাধাৰণতে পঠিয়াবলৈ নিবিচাৰে, যেতিয়া তেওঁলোকে দেখে যে ক্লাছটোত সোমাই পেলাই এজন টিচাৰে পঢ়াই থাকিবলৈ নাপায়, তেওঁ অফিচিয়েল কামত ঘূৰি ফুৰিবলগীয়া হয় বা তেওঁ মধ্যাহ্ন ভোজনৰ খবৰ খাতিহে বেছিকৈ ৰাখিবলগীয়া হয়, তেতিয়া অভিভাৱকসকল হতাশ হয়। গতিকে শিক্ষক নিযুক্তি তথা আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে বিশেষভাৱে গুৰুত্ব দিব বুলি মই আশা পোষণ কৰিছোঁ। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি,
ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।